হয়, আমাৰ এই ড্ৰাগছ বিৰোধী অভিযান খানাপাৰাত বিশেষকৈ বেছিকৈ চলোৱা হৈছে। তো আজিও এনেকুৱা এটা অভিযান চলোৱা হৈছে। তাৰে ভিতৰত আমি দুজন ড্ৰাগছ সৰবৰাহকাৰী ধৰোঁ আৰু 21জন আমি ড্ৰাগছ এডিক্টেডত ট্ৰেইন কৰোঁ। তেওঁলোকক আমি ৰিহেবত পঠাম আৰু কিছুমান গাৰ্জেনক ছুটি পঠাম আৰু কিছুমান ডাইৰেক্টলি ৰিহেবত পঠাই দিম। আৰু তাৰ দুজনক সৰবৰাহকাৰীৰ পৰা আমি 33 গ্ৰাম হিৰইন পাইছোঁ। তেওঁৰ নাম ক্ৰমে বাবুল আলী আৰু ৰাহুল ইছলাম। এজনৰ ঘৰ হেল্লা আৰু এজনৰ ঘৰ কিলিং মেঘালয়। আৰু তেওঁলোকৰ আইনী ব্যৱস্থা ল'ব। আৰু ইয়াৰ পূৰ্বেও আমি কেইদিনমান আগতে এই মহিলা সৰবৰাহকাৰী খানাপাৰাৰ পৰা ধৰিছোঁ। ত' নিশাৰ ভাগত কৰা হৈছিল অভিযান। কিছুমানে নিশাৰ ভাগত কৰে মহিলা মানুহ। তো সেই হিচাপে আমি ফৰ্মেলিটিজ অবজাৰ্ভ কৰি নিশাও খানাপাৰা এৰিয়াৰ পৰা মহিলা গ্ৰেপ্তাৰ কৰিছোঁ। পেডলিং চেইনডাল কিবা গম পাইছে ক'ৰ পৰা পেডলাৰবিলাক ক'ৰ পৰা হেৰি হৈ আছে? এতিয়া কি হৈছে যে এইটো এটা বৰ্ডাৰ শ্বেয়াৰিং এৰিয়াটো খানাপাৰাটো দুখন ষ্টেটৰ মাজত থাকে। তো কেতিয়াবা কি হয়, আমাৰ সুবিধা লৈ তেওঁলোকে নিয়াৰ ষ্টেটত গুচি যায়। তো আমি যিমান পাৰোঁ অভিযান চলাই থাকিম, আমাৰ অভিযান সদায় চলি থাকিব। এতিয়া আমিতো ক'ব নোৱাৰো এই বিষয়ে। এইটো মেডিকেল পৰীক্ষাৰ পিছত ডক্টৰে যি ক'ব সেইটো হ'ব। যিকোনো ড্ৰাগছাসক্ত আছে, আগতে কিবা বেলেগ এই ধৰণৰ ক্ৰিমিনেল এক্টিভিটিজ আছে নে আগতে ড্ৰাগছ লোৱাৰ? তেওঁলোকৰ ক্ৰিমিনেল এক্টিভিটিজ আমি চাই ল'ম এতিয়া এজ পাৰ ৰেকৰ্ড। আৰু তেওঁলোকে বেছিভাগ হেণ্ডিমেনৰ ড্ৰাইভাৰ হয় বা কেতিয়াবা কিছুমান আছে আৰু বহু ড্ৰাগছাসক্ত চুৰি ডকাইতিত জড়িত, তেওঁলোকৰ কিবা সেইবিলাকৰ আমি এজ পাৰ ৰেকৰ্ড চেক কৰি আছোঁ। যদি তেওঁলোকক এনেকুৱা এংগুল পাওঁ, আমি এজ পাৰ ল যিখিনি আইনমতে ব্যৱস্থা ল'ব লাগে লৈ ল'ম। আপোনালোকে গ্ৰেপ্তাৰ কৰাৰ পিছত মেডিকেল টেষ্ট কৰিব? হ'বগে, আমি প্ৰত্যেকজন ব্যক্তিকে থানাত আনিলে মেডিকেল টেষ্ট কৰা হয়। ধন্যবাদ। আমি এতিয়ালৈকে আৰু এতিয়ালৈকে আমি বিগত বছৰতে আমি খানাপাৰা এৰিয়াৰ পৰা মহিলাসহ প্ৰায় 35 প্লাছ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছোঁ খানাপাৰা এৰিয়াৰ পৰা। আৰু অনলি খানাপাৰাৰ পৰা আৰু লগতে 80+, 80ৰ ওপৰত ড্ৰাগছ এডিক্টক আমি ৰিহাব চেণ্টাৰ কেতিয়াবা গাৰ্জেনত খুদি কৰোঁ বা গাৰ্জেনো দিয়ে বা আমি ডাইৰেক্টলি কেতিয়াবা ৰিহাবত পঠাই দিওঁ। এইটো ৰেকৰ্ড আমাক নিদিয়ে। এইটো জেলত থাকে, জেলে এইটো দিয়ে। আৰু আমি এইটো কোৰ্টৰ আণ্ডাৰত থাকে, এইটো আমি ক'ব নোৱাৰোঁ। এজ কেটেগৰী 20 to 30+ থাকে আৰু বেছিভাগ ইয়ং থাকে।